ৰাম মন্দিৰ। এখন 500 বছৰীয়া যুদ্ধৰ শেষ হ'ল। অৱশেষত আকৌ ৰাম আহিল অযোধ্যাত। আমাৰ এই দুৰ্ভাগ্য আছিল যে আমাৰ নিজৰ দেশতে মন্দিৰৰ বাবে যুঁজিব লগা হৈছিল। বাৰু যিয়েই হওক, অযোধ্যাত আকৌ ৰাম আহিল। আজি সেই ৰাম মন্দিৰৰ বিষয়ে আলোচনা কৰিম। 1885 চনত ৰাম মন্দিৰৰ বিবাদ প্ৰথমবাৰৰ বাবে আদালতত উপনীত হৈছিল। অযোধ্যা ৰাম মন্দিৰৰ বিবাদ সমাধানৰ বাবে 136 বছৰ আদালতত যুঁজখন আছিল। 136 বছৰ আদালতত যুঁজিব লগা হৈছিল। অসম সন্তান তথা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অযোধ্যা ৰাম মন্দিৰৰ ৰায় দিছিল। 9 নৱেম্বৰ 2019 চনত শনিবাৰে ৰাম মন্দিৰৰ ৰায়দানৰ তাৰিখ আছিল। 2020 চনৰ 5 আগষ্টত ৰাম মন্দিৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। আহমেদাবাদৰ চন্দ্ৰকান্ত বি সোমপুৰা আৰু তেওঁৰ পুত্ৰ নিখিল আৰু অশীষ সোমপুৰাই অযোধ্যা ৰাম মন্দিৰৰ ডিজাইন প্ৰস্তুত কৰিছিল। নগৰ শৈলীত অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ৰাম মন্দিৰৰ দৈৰ্ঘ্য 340 ফুট, প্ৰস্থ 250 ফুট আৰু উচ্চতা 161 ফুট। অৰুণ যোগীৰাজে ৰাম মন্দিৰৰ ভগৱান ৰামলালাৰ মূৰ্তি সাজি উলিয়াইছিল। ৰামলালাৰ মূৰ্তি নিৰ্মাণত শালিগ্ৰাম শিল বা কলা শিল ব্যৱহাৰ কৰা হৈছিল। লাচেন এণ্ড টৌব্ৰ NLT কোম্পানীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দায়িত্ব লাভ কৰিছিল। ৰাম মন্দিৰ নিৰ্মাণত 1100 কোটি ব্যয় হৈছিল আৰু মুঠ আনুমানিক ধনৰাশি 1400 কোটি টকা। অযোধ্যা ৰাম মন্দিৰটো মহিমাময় নাগাৰা শৈলীত নিৰ্মিত। ওখ শিখৰা, স্তম্ভযুক্ত মণ্ডপ আৰু জটিল খোদিত শিল্পকৰ্ম, যিবোৰ ভাৰতৰ চহকী মন্দিৰ ঐতিহাসিক লগত খাপ খাই পৰে। ৰাম জন্মভূমি অযোধ্যাক আন এটা নামেৰেও জনা যায়, সেইটো হ'ল সাকেত। সৰজু নদীৰ পাৰত অযোধ্যা অৱস্থিত। 2020 চনত ৰাম মন্দিৰৰ ভূমি পূজন কৰা হৈছিল। ৰাম মন্দিৰত মুঠ 44খন দুৱাৰ নিৰ্মাণ কৰা হৈছে। শিৱ, মা দুৰ্গা, হনুমানজী, গণেশজী আৰু সূৰ্য দেৱতা হৈছে বিষ্ণু পঞ্চায়তৰ দেৱতা।